Hello everyone, welcome back to my channel. বহুদিনৰ মূৰত আহিলো কাৰণ ডিউটি কৰি থকা যায় হেনেকে টাইমো পোৱা নাযায় ভিডিও বনাবলৈ আৰু আজি আমি গুটেকেইটা একেলগে মিলি এটা খানা খাম বুলি উলাই আহিলো আৰু আজি বতৰটোও ভাল সেই কাৰণে আমি কুচকাৰি গয়ে বজাৰ কৰি আহিলো আৰু এয়া চাওক খানাৰ বাবে যোগাৰ কৰি আছো এয়া ফ্ৰুটস কাটি আছে তৰমুজ আম আৰু মৌসুমী আঙুৰ এইপিনে চাওক চিকেন বনোৱাত লাগি গৈছে কাৰণ টাইমো আমাৰ দেৰি হৈ গৈছে 2টা বাজিছে তো ভুকু লাগি গৈছে এয়া চাওক নাচি ফ্ৰুটস কাটি আছে তাই হেনো ককটেল বনাব জানে তো আমি গুটেকেইটাই কলো বনোৱা বুলি আম কাটি লৈছে মৌসুমী কাটি লৈছে তৰমুজ কাটি লৈছে আৰু এইজনী চাওক লেভেলত একদম বহি আছে আৰু মই একদম খোৱাতে বিজি এজনীয়ে গান লগাই দিছে যেহেতু খানা বুলি ক'লে নাচবাৰটো হ'বই তো আমি অকমান নাচিলো ফুৰ্তি কৰিলো গুটেকেইজনীয়ে খাইপিনে লগতে কামো কৰি আছো আৰু নাচিও আছে এইফালে চাওক ককটেলৰ বাবে পুৰা ৰেডি কৰা হৈ গৈছে ফ্ৰুটছখিনি একেলগে দি দিছে লগতে ইয়া মিৰিণ্ডা দি দিছে যেহেতু ফ্ৰুটছবোৰ এনে মিঠা আৰু মিৰিণ্ডাও মিঠা তো আমি এক্সট্ৰা চেনি এড কৰা নাই ইয়াতে ওপৰত পুদিনা আৰু নেমু দি ধুনীয়াকৈ ডেকোৰেশ্যন কৰি দিছে আৰু এয়া আইচ দি দিছে ইয়াতে মিলাই দিছে খাবলৈ এনেকৈ বহুত টেষ্টি হৈছে আপোনালোকে ট্ৰাই কৰি চাব পাৰে এবাৰ এতিয়া আমি খোৱাত ব্যস্ত এয়া চাওক লগতে আমি চানা আৰু ভুজিয়া চিপছ সবখিনি লৈ লৈছোঁ আৰু এজনী এতিয়াহে আহি পালে আমাৰ লগৰে তাইৰ আকৌ অকণমান দেৰি হ'ল আহি পাওঁতে 3টা বাজিয়ে গৈছে এতিয়া তাই পোলাও বনোৱাত লাগি গৈছে আৰু আমি গোটেইকেইটাই বাহিৰত ৰিলছ বনাই আছোঁ আৰু এয়া কেক কাটিং কৰিলোঁ গোটেইকেইটাই কেক খালোঁ আজি বতৰটো ভাল কাৰণে আমি বাহিৰতে এনেকৈ অকণমান বহি আড্ডা মাৰিলোঁ আৰু ভিতৰত চিকেন পোলাও ৰেডি হৈ গৈছে এতিয়া আমি খাবলৈ যাওঁ আজি আমাৰ ব্লগটো ইমানেই আছিল তো বাই বাই